নমস্কাৰ, কেইযোৰমান পিয়ৰ কেঁচাপাট বাই পিয়ৰ পাটৰ কাপোৰ দেখাওঁ আপোনালোকক। প্ৰথম যোনযোৰ লৈছোঁ ৰেডৰ ওপৰত আছে, আচল হেভিকে ৱাৰ্ক কৰা। এইকেইটা থাকিব আপোনাৰ ছাইডৰ পাৰি, কপাৰ নহয়, চিলভাৰো নহয়, এণ্টিক গুণা ৱাৰ্ক কৰা আছে আৰু কাপোৰযোৰৰ বেচটো আপোনাৰ উকা থাকিব। ইয়াৰ মেখেলা মেবি হেভিকে আহিব, চাদৰ একেবাৰে হেভি ডিজাইন পাৰি দিয়া আছে। লেব টেষ্ট কৰা থাকিব, শুৱালকুছি মেড হয়, লেবৰেটৰী ৰিপৰ্ট থাকিব লগতে। ব্লাউজ পিচ হেভি থাকিব, বাহ বিউটিফুল, কাপোৰযোৰ খুবেই ধুনীয়া হ'ব। ব্লাউজ পিচ ফুল ৱাৰ্ক আহিব। ব্লাউজ পিচত মই ব্লাউজ পিচখনো মেলি দেখাই আছোঁ আপোনালোকক। ফুল ৱাৰ্ক থাকিব আৰু 1 মিটাৰ আছে ব্লাউজ পিচ। আপোনালোকে বিচাৰিলে প্লেইন কাপোৰ কিনি এই কাপোৰৰে হাত ওলাই ফুল স্লিভছৰো বনাব পাৰিব। ব্লাউজ পিচ ফুল হেভি আৰু মেখেলাখনো হেভি থাকিব। কেঁচা পাট বাই পিয়ৰ পাটত এই কাপোৰযোৰ একদম নতুন আহিছে আৰু মেখেলাখন এইটো ডিজাইন আহিব, ব্ৰকেট। কি ধুনীয়া লাগিছে কাপোৰযোৰৰ ডিজাইনটো, খুবেই ধুনীয়া। এনেকুৱা আহিব মেখেলাখন। গোটেই মেখেলাখনত খুব ধুনীয়াকে ৱাৰ্ক কৰা হৈছে, মীনা আছে, মাৰুণ আৰু হালধীয়া মীনা ইউজ কৰা হৈছে। এইযোৰ হৈছে কাপোৰৰ লুকছ। এইখন হ'ব আপোনাৰ গোটেই চাদৰৰ লুকছ, চাদৰটো প্লেইন আৰু ব্লাউজ পিচখন ফুল স্লিভছ চিলাব পাৰিব, কিন্তু ফুল স্লিভ চিলালে ফ্ৰণ্টত বেলেগ কাপোৰ লগাব লাগিব, কাৰণ ফুল স্লিভ চিলাবলৈ 1.5 মিটাৰ কাপোৰ প্ৰয়োজন হয়। ইয়াতে 1 মিটাৰে আছে। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰি দিব। নেক্সট এটা যোৰা দেখাওঁ। এই যোৰাটো আপোনাৰ ৰেডৰ ওপৰত ৰাণী বৈ দিছে। এইযোৰৰ ব্লাউজ পিচ আৰু মেখেলা পাটত, চাদৰ ইয়াৰো কেঁচা পাট, পিয়ৰ কেঁচা পাট আৰু ইয়াতো আপোনালোকে লেব টেষ্ট ৰিপৰ্ট থাকিব লগতে। ছাইড বৰ্ডাৰ এইকেইটা, ব্লাউজ পিচৰ পাৰি এইটো আৰু এইটো ৰেডৰ ওপৰতে পিংক বৈ দিয়া। গোটেই কাপোৰযোৰতে কিন্তু এনেকুৱা সৰু সৰু আপোনাৰ বুটা আহিব। মাৰুণ আৰু গল্ডেন গুণা ৱাৰ্ক কৰা হৈছে। এইযোৰৰ মেখেলাও হেভি ৱাৰ্কতে থাকিব। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লৈ ৰাখক আৰু এনে আপোনালোকে দোকানত আহিও চাব পাৰে। আমি জাষ্ট দেখাই আছোঁ আমাৰ নতুন কালেকশ্যনত পাট কেঁচা পাটত কি কি আহিছে। এইখন গোটেই মেখেলাখন, কালাৰটো খুব ধুনীয়া, একেবাৰে ডাৰ্ক শ্বেড নহয়, ৰেডিছ পিংক যোনটো হয় এইটো। ভাল লাগিলে স্ক্ৰীনশ্বটছ লৈ ৰাখিব পাৰে। আৰু ইয়াৰ কিন্তু ব্লাউজ পিচৰ স্লিভছত চিম্পল পাৰি আছে, বহুত হেভি পাৰি নাই। হেভি নহ'লে অলপ বহলকে থাকিব পাৰিটো। আঁতৰাই দিছোঁ। নেক্সট এটা কালাৰ দেখাম। এইযোৰ হৈছে পাৰ্পল। পাৰ্পলত গল্ডেন ৱাৰ্ক কৰা। লেব টেষ্ট প্ৰত্যেককেইটা কাপোৰতে থাকিব। ছাইড বৰ্ডাৰ, আঁচল, ব্লাউজ পিচ। ব্লেকৰ ওপৰত পাৰ্পল বৈছে, তো এইটো এটা ব্লেকিছ পাৰ্পল কালাৰ টোন আহিছে। পিয়ৰ কেঁচা পাটৰ চাদৰ, ব্লু নহয় কিন্তু পাৰ্পল ব্লু মই দেখাম, বেলেগ এটা ব্লু শ্বেডো আছে। এইযোৰ কিন্তু ডাৰ্ক পাৰ্পল, যিহেতু পাৰ্পলটো ব্লেকৰ ওপৰত বৈছে সেইকাৰণে ব্লেকিছ অলপ লাগি আছে, ব্লু ব্লু লাগি আছে। মেখেলাখন দেখালে আপোনালোকে ধৰিব পাৰিব অৰিজিনেল কালাৰটো। এইখন আহিব ইয়াৰ মেখেলা। স্ক্ৰীনশ্বটছ লৈ ৰাখিব পাৰে, যদি পচন্দ হয় ওপৰত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব। এইখন মেখেলা, ফুল ৱাৰ্ক আহিব মেখেলা। এইখন থাকিব চাদৰখন, পিয়ৰ কেঁচা পাটৰ চাদৰ, পিয়ৰ পাটৰ মেখেলা। চেমিটো বহুত দেখাইছোঁ, যিহেতু ৱেডিং ছিজনত বহুতে অলপ পিয়ৰো বিচাৰে, তো ভাবিলোঁ অলপ পিয়ৰতো দেখাই দিওঁ। নেক্সট আৰু এটা পিয়ৰত দেখাই আছোঁ। এইটো কালাৰটো খুব ধুনীয়া, ৰেডৰ ওপৰত এটা মফ কালাৰ বৈছে। কালাৰটো চাওক, একদম আনকমন এটা কালাৰ আহিছে, চকলেটিছ পিংক কালাৰ বুলি ক'ব পাৰি। এই কাপোৰযোৰো খুব ধুনীয়া আৰু ইয়াতে কপাৰ গুণাৰ ৱাৰ্ক কৰা হৈছে। চাদৰখন ফুল লেন্থটো এবাৰ ফুল ৱাৰ্কটো দেখাই দিওঁ। আঁচল ফালে হেভিকে ৱাৰ্ক কৰা আছে, ইয়াতে আপোনাৰ ছাইড বৰ্ডাৰো এক্সট্ৰাকে দিয়া হৈছে। এখন থাকিব আঁচলৰ ডিজাইন, কপাৰ গুণা ৱাৰ্ক কৰা হৈছে। গোটেই চাদৰখন পিয়ৰ কেঁচা পাটৰ আৰু এখন থাকিব মেখেলা। এখন থাকিব মেখেলা, ব্লাউজ পিচ মেখেলাতে আছে। এখন আহিব মেখেলা, ব্লাউজৰ শ্লিভছত এইটো পাৰি আহিব। স্ক্ৰীনশ্বটছ লৈ ৰাখক, ভাল লাগিলে যিকোনো সময়তে আপোনালোকে আমাৰ দোকানত আহিও চাব পাৰিব। ইভেন অনলাইন হোম ডেলিভাৰীও পাই যাব। শ্বিপিং চাৰ্জেছ এক্সট্ৰা নালাগে অসমৰ ভিতৰত, অসমৰ বাহিৰত ল'লে
এক্সট্ৰা লাগিব। আৰু এইখিনি কাপোৰত দহিখিনি অলপ ডিজাইনাৰ দহি দিলে ধৰক ক্ৰিষ্টেল দহি দিলে খুব আৰু এক্সক্লুচিভ হৈ যাব কাপোৰটো, তেনেকৈও দহি কৰাব পাৰে আপোনালোকে। নেক্সট আৰু এযোৰ ব্লু কালাৰ দেখাই আছো। এইযোৰ হৈছে ব্লু, আগৰযোৰ আছিলে পাৰ্পল। এই কাপোৰযোৰ আগতেও দিছিলো এজনক। এইযোৰ ব্লুৰ ওপৰত স্কাই ব্লু আৰু গুণা ৱাৰ্ক। আঁচল, ব্লাউজ পিচ, চাইড পাৰি। আঁচলৰ ডিজাইনৰ মীনাটো খুব ধুনীয়া হৈছে চাওক। গোটেই গাত একদম বিন্দি বুটা আহিব, লেপটেষ্ট কৰা থাকিব এই কাপোৰ কেইযোৰ। আৰু এখন আহিব ইয়াৰ মেখেলা। স্ক্ৰীনশ্বটছ লৈ ৰাখিব পাৰে ভাল লাগিলে। মেখেলা, ব্লাউজ পিচ অলৰেডি দেখালো। কাপোৰৰ ফুল লুকছটো এবাৰ ধৰি দিওঁ। দিছ ইজ দ্য লুকছ। এনেকুৱা আহিব গোটেই চাদৰখন। নেক্সট এযোৰ লাইট কালাৰ দেখাই দিওঁ। আৰু কিছুমান আছে, নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম। এইযোৰ হ'ব এযোৰ লাইট কালাৰ। লাইট একোৱা গ্ৰীণ, তাৰ ওপৰতে কপাৰ গুণা আৰু পিংক সূতাৰ মীনা কৰা আছে কাপোৰযোৰত। এখন থাকিব মেখেলা। কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ জনাব কমেণ্ট কৰি। আৰু এনেকুৱা কালেকশ্যনছ আৰু দেখাই থাকিম এইকেইদিন। আপোনালোকে যদি চাব বিচাৰে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব পাৰে। পুনৰ লগ পাম। বহুত বহুত ধন্যবাদ সকলোকে।